নমস্কাৰ এজেসি সংবাদ পৰিক্ৰমা আজি শিৰোনামত আছে ৰাজ্যিক চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ উপলক্ষত মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ৰাজহুৱা সভা অনুষ্ঠিত অঞ্চলটোৰ কৃতি শিক্ষাৰ্থীক ষ্টেট বেংকে জনালে সম্বৰ্ধনা আৰু এনএফ ৰেলৱে হাইস্কুলত সংযোজিত হ'ল উচ্চতৰ মাধ্যমিকৰ কলা শাখা এতিয়া খবৰ বিতংভাৱে মুখ্যমন্ত্ৰী তৰুণ গগৈ নেতৃত্বাধীন ৰাজ্যিক চৰকাৰখনৰ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষত যোৱা 29 তাৰিখে মৰিগাঁও জিলাৰ প্ৰশাসনে জিলাখনত ৰূপায়িত হোৱা বিভিন্ন আঁচনিৰ সাফল্যৰ খতিয়ান দাঙি ধৰাৰ উদ্দেশ্যৰে এখন ৰাজহুৱা সভা আয়োজন কৰে সভাত জিলাখনৰ আটাইকেইগৰাকী কংগ্ৰেছী বিধায়ক উপস্থিত থাকে সভাত উপস্থিত থকা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী বিধায়ক ডক্টৰ নজৰুল ইছলামে জিলাখনত বিশেষকৈ কৃষি ক্ষেত্ৰত প্ৰদৰ্শিত হোৱা সাফল্যৰ বিষয়ে বিৱৰি কয় যেতিয়া জীৱনত মানুহৰ পানী দৰকাৰ হয় সেই মতে পানী দি খেতি কৰিব পাৰে কাৰণ আমাৰ মানুহৰ এতিয়া অভ্যাস আছে বছৰত কেটা খেতি কৰা কোনোবা কেটা খেতি কৰে বছৰত আৰু খেতি নকৰে কোনোবা দুটা খেতি কৰে আৰু খেতি নকৰে কিন্তু এতিয়া আমাৰ যে সমস্যা আহি আছে এই সমস্যা আমি বছৰত এটা খেতি বা দুটা খেতি কৰি নহব অন্তত তিনিটা বা চাৰিটা খেতি কৰিব পাৰিব লাগিব তেতিয়াহে আমি এই হিচাপে মানুহ বাঢ়ি গৈছে এই হিচাপে খাদ্য বস্তু উৎপাদন আমি বঢ়াই নিব পাৰিম সভাত জাগিৰোডৰ বিধায়ক তথা গড়কাপ্তানি বিভাগৰ সংসদীয় সচিব বিবেকানন্দ দলৈ বিশেষকৈ গড়কাপ্তানি আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত জিলাখনে কৰা অগ্ৰগতিৰ এক ব্যাখ্যা দাঙি ধৰে আগতে যদি এখন গাঁৱত আপোনালোকে যায় ভঙাচিঙা ঘৰতে আছিল অনুষ্ঠান এখন গাঁৱলৈ যদি আমি যাওঁ সেই ভঙাচিঙা ঘৰতে ফিল্ডৰ ৰাস্তা ঘাটত সেইকেইটা আছিল অনুষ্ঠান কিন্তু আজি আপোনালোকে গাঁৱলৈ যাওক যিকেইটা ভাল অনুষ্ঠান দেখা পাব আহিব লাগে জৰুৰী এটা আছিল আমাৰ ষ্টেট ডিস্পেন্সাৰী হ'ব লাগে নহ'লে স্কুল বিল্ডিং হ'ব লাগে স্কুল ঘৰটো যেতিয়া ভাল হ'ব ছাত্ৰ ছাত্ৰীও ভাল কৰি পঢ়িব শিক্ষকো ভাল কৰি পঢ়াব দৰমহা এটা ৰেগুলাৰ পাব ঘৰটো ভাল কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ছাত্ৰ ছাত্ৰীৰ কথাও চিন্তা কৰিছে শিক্ষকৰ কথাও চিন্তা কৰিছে স্কুল ঘৰৰ কথাও চিন্তা কৰিছে ডেস্ক বেঞ্চৰ কথাও চিন্তা কৰিছে ব্লেক বোৰ্ডৰ কথাও চিন্তা কৰিছে সব পেঞ্চিল দুটা লাগিব এটাও কথা চিন্তা সভাত মৰিগাঁৱৰ বিধায়িকা জঞ্জুনালী বৰুৱাইও ভাষণ আগবঢ়ায় আমাদের গম পাইছে যে আগে আমার মরিগাঁও সমষ্টিত আমি বিভিন্ন রাস্তা ঘাট আমি কৰিছো মই নাম বললে বহুতখিনি আমি আপোনালোকক ক'ব লাগিব যে মই নাম ঘৰতে কৈছো যে বহুত ৰাস্তাৰ আমাৰ প্ৰশিক্ষণ হ'ল আৰু ইতিমধ্যে আপোনালোকে জানি সুখী হ'ব যে এইবাৰ 7 চনৰ যিটো পিএমজেছৰ ৰাস্তা তাত আমাৰ এবাৰ 19 কিলোমিটাৰ ৰাস্তা আমাৰ আহিছে তাৰ 15 কোটি টকাৰ পেকেজ আহিছে আমাৰ গতিকে এই 15 কোটি পেকেজত আমাৰ আৰু এই ৰাস্তাবিলাক প্ৰতিকৰণ গোটেই ৰাস্তাবিলাক প্ৰতিকৰণ হ'ব আপোনালোকে হয়তো কেতিয়াও মনত আছিলে যে কালিকালৈ গগৈবাৰী হৈ হাতীবাটলৈ কেতিয়াবা ৰাস্তা প্ৰতিকৰণ কৰিছে কোনো কল্পনা কৰিছে আৰু তেনেকুৱা ৰাস্তা প্ৰতিকৰণ হ'বলৈ গৈছে আমাৰ ঠিক তেনেকৈ শুদ্ধ হৈ ৰাস্তা সেই ৰাস্তা প্ৰতিকৰণ হ'ব আৰু বৰঙাবাৰীলৈ যি ৰাস্তা গৈছে সেইবিলাক ৰাস্তা আমাৰ প্ৰতিকৰণ কাম চলি আছে ষ্টেট বেংক অফ ইণ্ডিয়াই ইয়াৰ বিভিন্ন আঁচনিৰ জৰিয়তে সংশ্লিষ্ট অঞ্চলসমূহত মেধাৱী ছাত্ৰ ছাত্ৰীসমূহক উৎসাহিত কৰাৰ মানসেৰে বিভিন্ন ধৰণৰ উদ্গনিমূলক আঁচনি গ্ৰহণ কৰি আহিছে এই অনুসৰি অলপতে জাগিৰোড অঞ্চলৰ দুখন শিক্ষানুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অঞ্চলৰ পৰা শীৰ্ষস্থানপ্ৰাপ্ত শিক্ষাৰ্থীসকলক বঁটা প্ৰদান কৰাৰ জৰিয়তে উৎসাহিত কৰে বেংক প্ৰতিষ্ঠানটোৰ শাখা কৰ্তৃপক্ষই জিলাখনৰ ভিতৰতে এইবাৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে জাগিৰোডৰ শিক্ষানুষ্ঠানসমূহে ষ্টেট বেংকৰ জাগিৰোড শাখাই এই পৰীক্ষা দুটিত চমকপ্ৰদ ফল দেখুওৱা কেইবাগৰাকী শিক্ষাৰ্থীক অলপতে আনুষ্ঠানিক বঁটা প্ৰদানৰ জৰিয়তে উৎসাহিত কৰাটো নিশ্চয় আনন্দৰ কথা জাগিৰোড মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিকৰ কলা আৰু বিজ্ঞান শাখাত উৎকৃষ্ট ফল প্ৰদৰ্শন কৰা মুঠ 6জন শিক্ষাৰ্থীক অভিনন্দিত কৰিবলৈ শাখাটিৰ উদ্যোগত অলপতে এখনি সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয় উক্ত সভাত সম্বৰ্ধিত
ছাত্ৰ ছাত্ৰীসকলক বেংক শাখাটিয়ে 1000 টকাকৈ উদগনিমূলক বঁটা আগবঢ়াই একোখন মানপত্ৰ উপৰিও অনুষ্ঠানত সম্বৰ্ধিত ছাত্ৰ ছাত্ৰীসকল হ'লগৈ বিজ্ঞান শাখাৰ অংকুশ গোস্বামী, ঋত্বিক দাস আৰু ৰাতুল দাস আৰু কলা শাখাৰ মৰমী সূত্ৰধৰ, ডিম্পী ভূঞা আৰু মুন্মী বৰা। সম্বৰ্ধনা সভাত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ অধ্যক্ষ NL উপাধ্যায়ে। সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ আলতাফুৰ ৰহমানে বেংকৰ শাখাটিৰ বদান্যতাক প্ৰশংসা কৰে। ভূগোল বিভাগৰ জ্যেষ্ঠ প্ৰবক্তা ৰুদ্ৰ দাসে পৰিচালনা কৰা সভাখনিত বেংক শাখাটিৰ শাখা প্ৰবন্ধক PK ৰয়েও দুআষাৰ কয়। ষ্টেট বেংকৰ জাগিৰোড শাখাই জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়তো এখনি সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে বিদ্যালয়ৰ ভিতৰত কলা শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰা ছাত্ৰ ত্ৰয় ক্ৰমে কিনাৰা মিংটি, গোপাল ডেকা আৰু প্ৰফুল্ল নাথক একোখন মানপত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰে। বেংক সমাজকৰ্মী প্ৰশাসনীয় বিষয়া শিক্ষাবিদ সকলো লগ হৈ যেতিয়া আমি এটা আবেদনত আহিছোঁ, নিশ্চয় গুৰুত্বপূৰ্ণ একোৱেই যে আমাৰ এই তিনিজন ছাত্ৰই লৈ আহিছে এনেকুৱা এটা চিটুৱেশ্যন হৈছে, যিটো চিটুৱেশ্যন আমি আহিবলৈ বাধ্য হৈছোঁ। আমি যেনেকুৱা চিটুৱেশ্যন সদায় বছৰে বছৰে এনেকুৱা ভাল চিটুৱেশ্যন এটা আমি বিচাৰি পাৰোঁ, যাতে আমি আহি পেলাই তেওঁলোকক উৎসাহ দিব পাৰোঁ আৰু বাকী ছাত্ৰ ছাত্ৰীসকলকো যাতে তেওঁলোকক অনুসৰণ কৰিবলৈ আমি চেষ্টা ব্ৰতী হ'বলৈ আমি উপদেশ দিব পাৰোঁ আৰু যিকেইজন ভাল ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰে তেওঁলোকক যাতে ভৱিষ্যত জীৱন সুখৰ হয় বা ৰাইজৰ বা দেশৰ উপকাৰকে বা নিজৰ পৰিয়ালৰ বা অঞ্চলৰ উপকাৰকে কাম কৰিব পৰাকৈ নিজকে গঢ়ি তুলিব পাৰে, তাৰ কাৰণে বাতৰি পৰা অনুৰূপ সম্বৰ্ধনা অনুষ্ঠান এখনি জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়তো অনুষ্ঠিত হৈ যায়। যেবিলাক হায়াৰ ছেকেণ্ডেৰী ক্লাছ স্কুলত ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড হৈছে এইবিলাকক এটা চিলেকশ্যন কৰাৰ কাৰণে যাতে নেক্সট ইয়াৰত যিবিলাকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব যাতে এইবিলাকো ইহঁতৰ যে আমিও ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড পজিশ্যনত থকাৰ চেষ্টা কৰিম, যাতে ষ্টেট বেংকে নেক্সট ইয়াৰত আমি হয়তো মানে পাম। এই স্কলাৰশ্বিপেই কওক বা এটা এৱাৰ্ডেই কওক উইথ চাৰ্টিফিকেট অফ এক্সেলেঞ্চ, এইটো যাতে আমি ল'ব পাৰোঁ। SBI টেলেণ্ট এৱাৰ্ড 56%। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সৰ্বকালৰ অভিলেখ ভংগ কৰিলে 2008 চনে। কিন্তু অভিলেখ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে শিক্ষানুষ্ঠানত পাছ কৰিলেও সেই অনুসৰি যথেষ্ট সংখ্যক শিক্ষানুষ্ঠান নাই শিক্ষাৰ্থীসকলৰ নাম ভৰ্তিৰ কাৰণে। এনে এক পৰিস্থিতিৰ জোৰা মাৰিবলৈকে ৰাজ্যখনত নতুন নতুন উচ্চতৰ মাধ্যমিক শিক্ষানুষ্ঠান প্ৰতিষ্ঠা হৈছে বিভিন্ন স্তৰত। জাগিৰোডতো যোৱা 1 জুন তাৰিখে উচ্চতৰ মাধ্যমিকৰ এটি শাখাৰ সংযোজন ঘটিল স্থানীয় NF ৰেলৱে হাইস্কুলত। অন্যান্য জিলাৰ দৰে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মৰিগাঁও জিলাতো যথেষ্ট সংখ্যক শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে, কিন্তু অনগ্ৰসৰ জিলাখনত উচ্চতৰ মাধ্যমিক তথা উচ্চ শিক্ষাৰ বাবে নাই যথেষ্ট সংখ্যক শিক্ষানুষ্ঠান। লগতে গুণগত শিক্ষা প্ৰদান কৰা মান বিশিষ্ট শিক্ষানুষ্ঠানৰ অভাৱৰ কথাটো আছেই। এনে এক পৰিস্থিতিৰ মাজতে জিলাখনত দুখনমান নতুন উচ্চতৰ মাধ্যমিক বিদ্যালয় গঢ় লৈ উঠাটো নিশ্চয় আশাব্যঞ্জক। জাগিৰোডৰ NF ৰেলৱে হাইস্কুলত এই বৰ্ষৰ পৰাই আৰম্ভ কৰা হৈছে এটি উচ্চতৰ মাধ্যমিক শাখাৰ। যোৱা 1 জুন তাৰিখে বিদ্যালয়খনিত নতুনকৈ সংযোজিত হোৱা এই শাখাটিৰ প্ৰস্তাৱিত ভৱনটিৰ আধাৰশিলা স্থাপন কৰে অঞ্চলটোৰ বিধায়ক তথা সংসদীয় সচিব বিবেকানন্দ দলুয়ে।
কেন্দ্ৰি বনাবৰ কাৰণে আমাৰ ইয়াৰ মেনেজিং কমিটিয়ে এটা সিদ্ধান্ত ল'লে আমাৰ যিটো পদক্ষেপ ইয়াত লৈছে আমি সকলোৱে ভাল পাইছোঁ আৰু মই আশা কৰিম আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা যথেষ্টখিনি উপকৃত হ'ব পাৰিব জাগিৰোডত আৰু মই বিধায়ক হিচাপে যিখিনি সহায় সহযোগিতা কৰিব লাগে সেইখিনি মই সদায় তেওঁলোকক কৰি যাম মই আশা কৰিম এটা যে যিসকল বিশেষকৈ আমাৰ MA পাছ কৰি বহুত ষ্টুডেণ্ট এতিয়াও আমাৰ বহি আছে তেওঁলোকে ইয়াত যেতিয়া ক্লাছ কৰিব আহিব ভাল শিক্ষিত মই দেখা পালোঁ 2-3 গৰাকী মই এতিয়া লগ পালোঁ তেওঁলোকে ইয়াত শিক্ষক হিচাপে নিযুক্তি দিছে আৰু আমাৰ শিক্ষক হিচাপে তেওঁলোকে ইয়াত কাম কৰিব মই ভাবোঁ তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এডুকেশ্যন লাইনত আৰু আগ্ৰহী কৰি তুলিব পাৰিব সহায় সহযোগিতা কৰিব পাৰিব আৰু টিচাৰ ভাল হ'লে ছাত্ৰ ছাত্ৰী অট'মেটিক মানে ভাল বনাব পৰা যায় গঠন কৰিব পৰা যায় মই ভাবোঁ আমাৰ যেতিয়া শিক্ষকসকল ভাল পাইছোঁ আৰু হাই ছেকেণ্ডেৰী শিক্ষকসকল ভাল পাইছোঁ আৰু তেওঁলোকে উদ্যোগত তেওঁলোকৰ সহায় সহযোগিতাত জাগিৰোডৰ যিসকল ছাত্ৰ ছাত্ৰী ইয়াত পঢ়া শুনা কৰিবলৈ আহিব তাৰ পৰা যথেষ্টখিনি উপকৃত হ'ব বুলি মই ভাবোঁ আৰু ময়ো তেওঁলোকক সহায় কৰিম যাতে ইয়াৰ পৰা যিটো তেওঁলোকে লক্ষ্য উদ্দেশ্য লৈ আজি হাই ছেকেণ্ডেৰী খোলাৰ যিটো ব্যৱস্থা লৈছে ময়ো তেওঁলোকক সহায় কৰিম যাতে বাকী হাই ছেকেণ্ডেৰীৰ দৰে এইখনো এখন লেখত ল'বলগীয়া হাই ছেকেণ্ডেৰী ইয়াত হৈ উঠে এই সম্পৰ্কত আধাৰশিলা স্থাপনৰ অনুষ্ঠানটিত উপস্থিত আছিল অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট নাগৰিক শিক্ষাবিদ আৰু শিক্ষক শিক্ষয়িত্ৰীৰ উপৰিও বিদ্যালয়খনিৰ পৰিচালনা সমিতিৰ সভাপতি অজিত তামুলী ৰেলৱে হাইস্কুলত আহি আমাৰ যিটো হাই ছেকেণ্ডেৰী আধাৰশিলা কৰিলে তেখেতক আমি সঁচাকৈ ধন্যবাদ দিছোঁ আৰু তেখেতৰ উৎসাহ তেখেতৰ অনুপ্ৰেৰণাত আমাৰ ৰেলৱে হাইস্কুলত এখন হাই ছেকেণ্ডেৰী পূৰ্ণাংগ হৈ উঠিব ইয়াত আমাৰ কোনো সন্দেহ নাই আৰু তেখেতৰ যিখিনি আশা আমি আনএমপ্লয়ড যিখিনি MA পাছ লোৱা সেইখিনি ইয়াতে সংস্থাপন দিব পাৰিম আৰু প্লাছ আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে পঢ়িবলৈ সুবিধা দুখীয়া ল'ৰা ছোৱালীয়ে সেইখিনি আমাৰ জাগিৰোড ৰেলৱে হাইস্কুলত হাই ছেকেণ্ডেৰীত পঢ়িব পাৰিব উল্লেখযোগ্য যে কলা বিভাগৰ এই উচ্চতৰ মাধ্যমিক শাখাটিৰ ভৱন আদি নিৰ্মাণৰ ক্ষেত্ৰত প্ৰয়োজনীয় আৰ্থিক সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে সংসদীয় সচিব তথা বিধায়ক দলুৱে উচ্চতৰ মাধ্যমিকৰ এই শাখাটিত মুঠ 7টা বিষয় অন্তৰ্ভুক্ত কৰা হৈছে শ্ৰেণীসমূহ অহা আগষ্ট মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰা হ'ব উচ্চতৰ শাখাত নামভৰ্তিৰ আবেদন পত্ৰসমূহ বিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে মুকলি কৰি দিছে আবেদন পত্ৰ প্ৰদানৰ শেষ তাৰিখ হ'ল 16 জুন এই প্ৰসংগতে উল্লেখযোগ্য যে অহা 5 জুন তাৰিখে মৰিগাঁও জিলাৰ পশ্চিম অঞ্চলত অৱস্থিত ৰাবুৰী হাইস্কুলতো এটি উচ্চতৰ মাধ্যমিক শাখা মুকলি কৰা হ'ব যোৱা দেওবাৰে মুঠ 5 লাখ টকাৰ ব্যয় নিৰ্মিত হ'বলগীয়া নিজৰাপাৰৰ স্বপ্নাবজিকা বিনোদন পাৰ্কখনৰ সৌন্দৰ্য বৰ্ধন সম্পৰ্কীয় এখনি আঁচনি অনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে স্থানীয় বিধায়ক তথা সংসদীয় সচিব বিবেকানন্দ দলৈ মায়ং আঞ্চলিক পঞ্চায়তৰ অধীনত জাগিৰোড গাঁও পঞ্চায়তৰ দ্বাৰা 2006-2007 বৰ্ষৰ পিছপৰা অঞ্চলৰ উন্নয়ন পুঁজি আঁচনিৰ অধীনত এই সৌন্দৰ্য বৰ্ধন প্ৰকল্পটি ৰূপায়িত কৰা হ'ব এই আঁচনিবোৰ আহোঁতে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পইচা আহিছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পইচাত 4টা ভাগত আমি পইচাবিলাক ভগাই দিবলগীয়া হৈছিল আমাৰ হেডিং আহিছিলে এগ্ৰিকালচাৰত ইমান টকাৰ ভিতৰত আঁচনি দিব লাগে ফিচাৰীত ইমান ফাণ্ড আহিছে তাৰ ভিতৰত আমি আঁচনি দিব লাগে আৰু বৃক্ষৰোপণ হওক পাৰ্ক আমাৰ ডেভেলপমেণ্ট হওক তাৰ ভিতৰত আমাৰ এটা ফাণ্ড আহিছে যে হেডিংটো তাৰ ভিতৰত আমি সিলেক্ট কৰি নাম কিছুমান আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ পঠিয়াবলগীয়া তেতিয়া আহিছিলে আমাৰ ওচৰলৈ আমাৰ মাইং ব্লকৰ ভিডিঅ' আৰু মই নিজে বহি কাৰণ তেতিয়া পঞ্চায়ত প্ৰায় ভংগ হৈ গৈছিল ভংগ হৈ যোৱাৰ পিছত যেতিয়া আঁচনিটো আহিলে ভিডিঅ' আছিল তেতিয়া গোটেই পঞ্চায়তৰ সভাপতি আৰু মই আছিলোঁ ভিজিলেন্স কমিটিৰ সভাপতি লোকেল MLA হিচাপে আমি দুজনে আৰু যেইসকলক লগত লৈ তেতিয়া আমি জাগিৰোড সমষ্টিত হেডিং হিচাপে আমি কিছুমান আঁচনি প্ৰস্তুত কৰি আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ DC জৰিয়তে আমি পঠিয়াই দিছিলোঁ তাৰ ভিতৰত আমাৰ এই আঁচনিটো আছিলে আমাৰ এই পাৰ্কখনতো মই কৈছিলোঁ যে জাগিৰোডত যিহেতু এইখন আমাৰ খুব ভাল হৈ আহিছে গতিকে আমি এটা নাম উল্লেখ কৰি আমাৰ পাৰ্কখনৰ নাম উল্লেখ কৰি আমি তালৈ সেই আঁচনিৰ মাজতে চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ পঠিয়াইছিলোঁ আৰু সেইটো যেতিয়া পাছ হৈ আহিছিলে অহাৰ পিছত ভিডিঅ'য়ে মোক কৈছিল যে ছাৰ এতিয়া আমি এইটো 10 লাখ টকা আমি ধৰিছিলোঁ তেনেকৈ আৰু আমাৰ আঁচনি আছে ফিচাৰী ডেভেলপমেণ্টত আমি ধৰিছিলোঁ তেনেকৈ বৃক্ষৰোপণ ধৰিছিলোঁ এনেকৈ বহুত আঁচনি আছে তাৰপিছত আমাৰ ৰাস্তাও আছে এনেকৈ বহুত তাৰ ভিতৰত এইটো আছিলে আৰু যেতিয়া আমি গোটেই আঁচনিটো চেংচন হৈ আহিছিলে তেতিয়া আমাক ডিচিয়ে জনালে যে ফাৰ্ষ্ট পেজত আৰু আসাম গভৰ্ণমেণ্টৰ পৰা জনালে যে ফাৰ্ষ্ট পেজত আমি
আধা আধা দিম আমাৰ এই আঁচনিটো এই পাখনৰ কাৰণে আমি 10 লাখ টকা ধৰি দিছিলোঁ আৰু প্ৰথম অৱস্থাত 5 লাখ টকা আহিছে আৰু সেই 5 লাখ টকাটো আমি প্ৰথম পৰ্যায়ত কাম কৰিবৰ কাৰণে আমি ব্লকৰ পৰা আমি ৰিলিজ কৰি দিছোঁ এই পৃথিৱীত মানুহৰ খাদ্যাভ্যাস বেলেগ বেলেগ কোনোবাই কিবা এটা খাদ্য ভাল পালে আনে হয়তো সেই খাদ্য গ্ৰহণ কৰিবলৈ ইচ্ছুক নহ'ব পাৰে কিছু লোকে পূৰ্বৰ পৰা চলি অহা খাদ্য পৰম্পৰাক আজিও বাদ দিব পৰা নাই তাহলে সেই খাদ্য আনৰ বাবে আচৰিত ধৰণৰ যেন লাগিল জাগিৰোডৰ আশেপাশেও কিছু লোকে উইচেঙা আদি পোক পুৰি খাবলৈ ভাল পোৱা এই প্ৰসংগতে উল্লেখযোগ্য তেওঁলোকৰ মতে এনে ধৰণৰ পোক পুৰি খোৱাৰ মজাই বেলেগ মই লাইটৰ পোহৰত উৰি ফুৰা পোকবোৰ খাই ভাল পাওঁ আৰু ভাজি খাওঁ আমি লাইটৰ পোহৰত আহা গুটাও আমি আৰু ভাজি খাওঁ আমাৰ গোটেই ঘৰৰ পৰিয়াল ভাজি খায় যোৱা শনিবাৰে জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষানুষ্ঠানখনিৰ বাৰ্ষিক বঁটা বিতৰণী সভাখনি অধ্যক্ষ অৰুণা ভূঞা তালুকদাৰ অধ্যক্ষতাত অনুষ্ঠিত হৈ যায় সভাত কৃতি ছাত্ৰ ছাত্ৰীসকলৰ লগতে বাৰ্ষিক বিদ্যালয় সপ্তাহত বিভিন্ন প্ৰতিযোগিতা বিজয়ীসকললৈ বঁটা আৰু প্ৰমাণপত্ৰ আগবঢ়োৱা হয় 2008 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট ফলাফল প্ৰদৰ্শনৰ বাবে দীপকজ্যোতি কলিতা জিতু শংকৰ তালুকদাৰ বৰ্ণালী চৌধুৰী ৰেকিব হুছেইন আৰু কৰিশ্মা দাসক শিক্ষানুষ্ঠানখনিৰ তৰফৰ পৰা সম্বৰ্ধিত কৰা হয় লগতে মৰিগাঁও জিলাৰ তৰফৰ পৰা 2007-2008 বৰ্ষৰ সপ্তম শ্ৰেণীৰ বৃত্তি পৰীক্ষাত বিশেষ কীৰ্তি অৰ্জন কৰাৰ বাবে বিদ্যালয়ৰ ছাত্ৰী বনশ্ৰী ভৰালীকো সম্ভাষিত কৰা হয় কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ সমগ্ৰ CBSE দ্বাৰা পৰিচালিত এইবাৰৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত জাগিৰোডস্থ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ পৰীক্ষাৰ্থী হীৰকজ্যোতি কলিতাই প্ৰায় 92.8% নম্বৰ লাভ কৰি বিদ্যালয়খনৰ ভিতৰতে শীৰ্ষস্থান অৰ্জন কৰিবলৈ সক্ষম হৈছে হীৰক কাগজ নগৰৰ আৱাসিক এলেকাৰ শ্ৰী ধৰণী কলিতা আৰু শ্ৰীমতী লি কলিতাৰ পুত্ৰ জ্যেষ্ঠ সংবাদৰ সৈতে এটি সাক্ষাৎকাৰত কৃতিত্ব অৰ্জনকাৰী ছাত্ৰজনে লগতে তেওঁলোকৰ অভিভাৱকেও এইদৰে মন্তব্য আগবঢ়ায় I was expecting more than 94%. The percentage I have got is 92.8, so I am satisfied with it. I have studied regularly from 10 to 12 hours during the exam course. So I am satisfied with my result. Behind my result, my success of my teachers, parents, and my mother and father and school colleagues are so high that I can't say anything about them. They are truly auspicious and very precious moments of my life. My mother and father always encouraged me to study hard. ৰিজাল্টৰ পৰা খুবেই আনন্দ অনুভৱ কৰিছোঁ কাৰণ কি সি যিটো আশা কৰিছিল সেই আশা কৰা মতে ৰিজাল্টটো হৈছে আৰু সেইফালৰ পৰা আমিও সন্তুষ্ট আশাটো বহুতে কৰা যায় গুৱাহাটী ৰিজনৰ ভিতৰত এটা পজিশ্যনৰ আশা কৰা গৈছিল মনতে ভাৱ এটা আছিলে কিন্তু সেইটো নহ'লগৈ আগলৈ সি অলপ ভালদৰে অধ্যয়নত লাগিলে ভাল এটা পজিশ্যন ৰাখিব বুলি আমি আশা ৰাখিছোঁ আৰু যোৱা শনিবাৰে মৰণী এক্সপ্ৰেছত অহা এগৰাকী যাত্ৰীক নিচাযুক্ত দ্ৰব্য খুৱাই তেওঁৰ সম্পত্তি চুৰ কৰি লৈ যোৱা ঘটনাই এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জাগিৰোডত কথা পাতি আছোঁ আৰু এই চাইডে আপুনি শুই দিয়ক খাই হৈ আছে বহি যাব শুই দিয়ক এনেকৈ বতাহতে শুনে শুনো তাৰপিছত চেইন খুলি দিয়ে কেতিয়া আঙুঠি খুলি দিয়ে কেতিয়া আপুনি ক'ব নোৱাৰে ন খাৰু খুলি দিয়ে কেতিয়া
জাৰ্ণি কৰি আহি থাকোঁ বোকাজানৰ পৰা আহিছিলোঁ বোকাজানৰ পৰা আহোঁতে ডিফুত এজন মানুহ নামি যোৱা দেখিলোঁ মাৰ লগতে কথা পাতি আছিলে মই মোতকৈ যেতিয়া বয়সটো মোৰ মাৰ তুল্যৰ কাৰণে মই মা বুলি ব্যৱহাৰ কৰিলোঁ আৰু তাক আহি থকা দেখোঁ অৱস্থাতে মানে মাৰ অৱস্থা মই অলপ বেয়া দেখিলোঁ তেতিয়া মই মা বুলি মাতোঁতে আৰু মায়ে মাত বল দিয়া নাছিলে তাক চাগে লগৰ এজনী কিবা বেয়া দ্ৰব্য খুৱাই দিলে নেকি চাগে সেইকাৰণে মাৰ চেঞ্চলেছ হৈ গ'ল পিছত আৰু মই তাক মাইক নিজৰ মা বুলি উদ্ধাৰ কৰি আনি আছিলোঁ আৰু জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থাই অহা 20 জুন তাৰিখে বিশেষ কাৰ্যসূচীৰে সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি ৰাভা দিৱসটি উদযাপনৰ আঁচনি গ্ৰহণ কৰিছে যোৱা দেওবাৰে এই সম্পৰ্কত আলোচনা কৰিবৰ বাবে স্থানীয় কলা ভৱনত এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় ৰাভা দিৱস উপলক্ষে অঞ্চলটোত এটি কলাযাত্ৰাৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আজি সংবাদ পৰিক্ৰমাত ইমানেই পুনৰ লগ পাম অহা সপ্তাহৰ এই একে সময়তে জাগিৰোডৰ লগতে মৰিগাঁও বিভিন্ন অঞ্চলৰ খা খবৰৰ বাবে চাই থাকক জেচিটি সংবাদ পৰিক্ৰমা প্ৰতি বুধবাৰে সন্ধ্যা আৰু বৃহস্পতিবাৰে পুৱা নমস্কাৰ